হয় নমস্কাৰ সকলোকে নমস্কাৰ জনাইছো আমাৰ নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে লগতে 2013 চনৰ 2021 চনত বঞ্চিত শিক্ষাগুৰু সকলোকে নমস্কাৰ জনাইছো লাইভটো শ্বেয়াৰ কৰি দিব আপোনালোকে লাইভটো শ্বেয়াৰ কৰি দিব আজি কেইটামান বিষয় আলোচনা কৰাৰ কাৰণে 5 মিনিট ম্যাক্সিমাম 10 মিনিট সময় আমি লাইভত থাকিম বিশ্বনাথ ৰবি দাস মৰিগাঁও বৰুণতৰ দাস ছাৰ মাধৱ নাথ ছাৰ বৰ্ষা হাজৰিকা বাইদেউ ৰকিবুল ইছলাম শ্ৰোতা শিক্ষকসকল আপোনালোক একদম সকলোৱে ইমান উৎকণ্ঠাত আছে যে যোৱাকালি আমাৰ সাব কমিটিৰ লগত আলোচনা আছিল আৰু শিক্ষামন্ত্ৰী মহোদয়ৰ কাৰ্যালয়ৰ পৰা আমাৰ সংস্থাক আমন্ত্ৰণ জনাইছিল এতিয়া কথাটো হ'ল ফোন আহিলে দিগদাৰ হয় ফোনবিলাক নকৰিলে ভাল শিক্ষকবিলাকে ফোনবিলাক নকৰিলে ভাল ফোনটো আহিলে দিগদাৰ হ'ব হয় ফোন নকৰিব ফোন কৰিলে লাইভটো কাটা যায় মই কথাখিনি ক'ব বিচাৰিছো যোৱাকালি যেটো আলোচনা এই আলোচনাটো সাৰ্থক বুলি ক'ব নোৱাৰি বহুকেইটা দিশত আমি সংস্থা চৰকাৰৰ লগত আমি একমত হ'ব নোৱাৰিলো আমাৰ ফালৰ পৰা নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে যিমানখিনি শিক্ষানুষ্ঠান আছে 6 চনৰ আগত স্থাপিত হোৱা এই আটাইখিনি শিক্ষানুষ্ঠানত শিক্ষণৰ আওতাত ল'বৰ কাৰণে আমি দাবী জনাইছো আৰু সমান্তৰালভাৱে 2013 চন 2021 চনত বা 2001 চনত বঞ্চিত এলপি স্কুলৰ 3rd পোষ্টৰ পৰা ইফালে কলেজৰ 4 নম্বৰ পোষ্টলৈকে আটাইখিনি ড্ৰপ শিক্ষক বা ড্ৰপ আউট লেফট আউট লেট জইনিং এনেকুৱা যিমান ধৰণৰ যিমান কেইটা কেটেগৰী শিক্ষক আছে সকলোখিনি শিক্ষকৰ অৰ্থাৎ এমই স্কুলৰ হিন্দী শিক্ষক বঞ্চিত শিক্ষক বিজ্ঞানৰ শিক্ষক এই আটাইবিলাক শিক্ষককে আদেশীকৰণৰ আমি সংস্থাৰ ফালৰ পৰা সজোৰে দাবী জনাইছো আৰু কেবিনেট সাব কমিটিখনে যাতে আমাৰ এই বিষয়সমূহ তেওঁলোকৰ যিখন প্ৰতিবেদন এই প্ৰতিবেদনত সন্নিৱিষ্ট কৰে তাৰ কাৰণে আমি সংস্থাৰ ফালৰ পৰা আহ্বান জনাইছো বা অনুৰোধ জনাইছো কথাটো হ'ল এইখিনি কথাৰ পৰা আপোনালোকে জানে যে আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ কোনোদিন তেখেতে পজিটিভ কথা কোৱাৰ অভ্যাস নাই তেখেতৰ পৰা বিশেষকৈ মহাবিদ্যালয় বা বিদ্যালয়সমূহৰ আটাইখিনিকে পাদেশীকৰণ কৰাৰ তাৰমানে তেখেতসকলৰ সদিচ্ছা নাই এই কথাটো কালি আলোচনাত পৰিষ্কাৰ হৈছে আৰু বিশেষ আৰু ইফালে বঞ্চিত যিখিনি শিক্ষানুষ্ঠান মানে শিক্ষক কৰ্মচাৰী নিম্ন প্ৰাথমিকৰ পৰা ইফালে মহাবিদ্যালয় পৰ্যায়লৈকে এই আটাইখিনি শিক্ষক কৰ্মচাৰীৰ ক্ষেত্ৰত অত্যন্ত দুখজনক আৰু লজ্জাজনকভাৱে মন্তব্য কৰিছে তেখেতে আচলতে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে এই শিক্ষকক যে এটা ৰেসপেক্ট দিব লাগে সন্মান দিব লাগে এই কথাটো তেখেতে নাজানে আৰু নাজানাৰ কাৰণে শিক্ষকসকলক 20 বছৰ 30 বছৰ বিনা বেতনে শিক্ষকতাৰ শিক্ষকসকলক তেখেতসকলে মানে অন্য ধৰণে ব্যৱহাৰ কৰিবলৈ খোজে তেওঁলোকৰ যিটো মহান ত্যাগ এই ত্যাগটোক এই চৰকাৰখনে স্বীকাৰ কৰিবলৈ তাক পাই আছে আৰু যি নহওক এইটো এটা বিষয় কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল আপোনালোকে গম পাইছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি দুদিনমান আগত পাদেশীকৰণত যেতিয়া ঘোষণা কৰে তেতিয়া তেওঁ কৈছিল যে যিসকল শিক্ষানুষ্ঠানৰ মাটি নাছিল এতিয়া আমাৰ বসুন্ধৰা আঁচনি আহিছে এই বসুন্ধৰা আঁচনিৰ জৰিয়তে তেওঁলোকৰ মাটিটো হ'ব আৰু এই মাটি হোৱাৰ লগে লগে তেওঁলোকে পাদেশীকৰণ পাব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে এইটো কথা আমি সকলোৱে জানো অসমৰ ৰাইজে জানে অসমৰ ৰাইজ বুলিয়ে নহয় মানে ভাৰতবৰ্ষৰ ৰাইজেও
হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ যেটো লাইভ এই লাইভটো চাইছে ফেসবুক লাইভত তেওঁ এদিন নহয় দুদিন নহয় বহু কেইদিন এই কথাখিনি কৈছে সংবাদ মেল পাতিও কৈছে তাৰপিছত আমি যিমান দিন মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰিছো তেওঁলোকে কৈছে যে পাৰমিশনটো শিক্ষানুষ্ঠানবিলাকৰ পাৰমিশন ধৰিব আৰু এইবাৰ মাটিটো অৰ্থাৎ 2017-18 যিখন আইনখনত স্কুলৰ নামত যেটো মাটি থাকিব লাগে মাটিটো 6 চনৰ আগত স্কুলৰ নামত মানে নাম জাৰি থাকিব লাগিব এই কথাটো আগতৰ আইনখন মতে আছিল আৰু এতিয়া আমি যেতিয়া পাঠ্যক্ৰমৰ প্ৰক্ৰিয়াবিলাক বা আলোচনা হৈছে তেতিয়া শিক্ষামন্ত্ৰী মহোদয়েও কৈছিল যে 6 চনৰ পিছত মাটি হলো এতিয়া কথা নাই 6 চনৰ আগত মাটি নালাগে কিন্তু আজি বাজেটত আজি যে বিধানসভাত যিখন বাজেট দাখিল কৰা হল এই 25-26 বাজেট এই বাজেটত আকৌ আমাৰ বিত্তমন্ত্ৰী মহোদয়া অজন্তা নেক বাইদেউ এখেতে আমাৰ পাঠ্যক্ৰম সম্পৰ্কত উল্লেখ কৰিলে যে 1-1-6 চনৰ আগত কি লাগিব মাটিটো বিদ্যালয়ৰ নামত নামজাৰি থাকিব লাগিব আকৌ একেখিনি ৰেকৰ্ডকে বজাই আছে যে এই শিক্ষানুষ্ঠানখিনিৰ অনুমতি থাকিব লাগিব ৰিকগনিশ্যন থাকিব লাগিব এনওসি আজি নতুনকৈ এটা এনওসি শব্দ ব্যৱহাৰ কৰিছে এনওসি থাকিব লাগিব আমাৰ যদি পাৰমিশন ৰিকগনিশ্যন এফিলিয়েশ্যন কনকাৰেন্স এইবিলাক যদি থাকে আমিতো বঞ্চিত হবই নালাগে আমাৰ 2021 চনতে পাঠ্যক্ৰম হয় আৰু যোৱাকালিও আমি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক আমি কৈ থৈ আহিছো আসলতে এই যে পাঠ্যক্ৰমৰ যেটো ঢোল বজাই আছে চৰকাৰখনে এই ঢোলটোৰ কথাটো এনেকুৱা যে কিছু সংখ্যক মানে এই আইনখনৰ 17-18 আইনখনৰ মানে দুই এটা ধাৰা উপধাৰা অকনমান ইফাল কৰি এখন পাঠ্যক্ৰমৰ নাটক এই চৰকাৰখনে কৰিব ওলাইছে আমি যোৱাকালিৰ যেটো আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ আচৰণ আমাৰ প্ৰতি কৰা যেটো ব্যৱহাৰ বা আমাক কোৱা যিখিনি কথা এই আটাইখিনিৰ পৰা আমি এই কথাটো উপলব্ধি কৰিছো আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এওঁলোকৰ কোনো এজনৰ কথাৰ মিল নাই বিশেষকৈ মাটিৰ বিষয়ত মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আগতে মাটি নাছিল এতিয়া আমাৰ বসুন্ধৰা আহিছে বসুন্ধৰাত নাম জাৰি তেওঁলোকে অনলাইন কৰিব মাটিটো স্কুলৰ নামত হ'ব স্কুলখন পাঠ্যক্ৰম হ'ব শিক্ষামন্ত্ৰীও কৈছে যে এতিয়া আৰু 6 চনৰ আগত বিদ্যালয়ৰ মাটিটো নহলেও 6 চনৰ পিছত হলেও হ'ব আজি বাজেটত আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে কৈছে যে 6 চনৰ আগত মাটি লাগিব এতিয়া আমি কাৰ কথা শুনিম শিক্ষকবিলাকে কাৰ কথা বিশ্বাস কৰিম এনেকুৱা দুদুল্যমান এটা অৱস্থা যে এওঁলোকৰ শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী মহোদয় ইফালে বিত্তমন্ত্ৰী মহোদয়ৰ কথাৰ কোনো মিল নাই এনেকুৱা এটা পৰিস্থিতিত আমি শিক্ষকসকল আছো আমি এই অপাঠিত শিক্ষকসকল আমি চৰকাৰৰ পৰা সদায় অৱহেলাই পাই আহিলো আৰু এই ক্ষেত্ৰত মই ভাবো সকলোৱে মাত মাতিব লাগে আৰু এই ফেসবুক লাইভটো কৰাৰ মূল কাৰণটোৱে হ'ল এই লাইভটো আপোনালোকে যিমান পাৰি শ্বেয়াৰ কৰক মুখ্যমন্ত্ৰী মহোদয়ে গম পাব লাগে যে তেওঁ ফেসবুক লাইভত কি কৈছিল আৰু শিক্ষামন্ত্ৰী মহোদয়ে গম পাব লাগে যে তেওঁ আমাৰ লগত আলোচনা আজি বাজেটত মাননীয় বিত্তমন্ত্ৰী মহোদয়ে তেখেতে কি কৈছে এই তিনিজনৰ কথাখিনি কোনো তালমিল নাই গতিকে এই ক্ষেত্ৰত এটা চৰকাৰৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা এটা স্পষ্টতা আমি বিচাৰিছো এটো হ'ল আমাৰ কথা আৰু দুই নম্বৰ কথাটো হ'ল যে আমাৰ এই যিখন আমি প্ৰতিবেদন সাব কমিটিত দিছো কোনোবা এজনে কৈছে টি গাৰ্ডেন আমি টি গাৰ্ডেনত থকা বা টি গাৰ্ডেন অঞ্চলত অৰ্থাৎ চাহ বাগিচাৰ অঞ্চলত থকা শিক্ষানুষ্ঠান বিটিএডিত থকা শিক্ষানুষ্ঠান আৰু অটোনমাস কাউন্সিলত থকা যিবিলাক মানে শিক্ষানুষ্ঠান এই শিক্ষানুষ্ঠানবিলাকক বিশেষ ধৰণে ৰেহাইৰ ব্যৱস্থা কৰি শিক্ষানুষ্ঠানখিনি পাঠ্যক্ৰম কৰিব লাগিব আৰু এটা কথা মই ক'ব বিচাৰিছো তথা শিক্ষাগুৰুসকল আমাক আকৌ চৰকাৰে ভাগ কৰাৰ চিন্তা চৰ্চা কৰিছে আৰু যি ধৰণে পাঠ্যক্ৰম অৰ্থাৎ আইনখন সংশোধন নকৰাকৈ পাঠ্যক্ৰমৰ নাটক এখন কৰিব বিচাৰিছে এইটো কৰিলে 21 চনত যিদৰে কিছু সংখ্যক শিক্ষক আৰু কৰ্মচাৰীৰ
চাকৰি হৈছে, টিউটৰে হওক বা টিচাৰে হওক। 13 চনত যিদৰে কিছু সংখ্যকৰ হৈছে, কিছু সংখ্যক বঞ্চিত হৈছে। এইবাৰ আৰু বেছিকে বঞ্চিত হ'ব। আৰু ইয়াৰ কাৰণবিলাক আমি সকলোৱে জানো। আমি এতিয়া বেলেগ একো নাই, ভাগ কৰি আৰু কিমান পাৰি সংগঠন কৰিব লাগে, ভাগে ভাগে আমি মেমৰেণ্ডাম দিব লাগে, দি চৰকাৰক বুজাই দিব লাগে যে আমি শিক্ষকসকলৰ কোনো একতা নাই, আমি প্ৰতিটো সমস্যাৰ লগত জড়িত শিক্ষকসকল একোটা স্বয়ংক্ৰিয় সংগঠন, আৰু আমি স্বয়ংক্ৰিয়ভাৱে আমি কেৱল সংগঠন কৰিম, আমাক সমস্যাৰ সমাধান নালাগে।